যেনেকুৱা ভাৰতীয় জনতা পাৰ্টি ইলেকশ্যনমুখী হৈ পেলাই এই চৰকাৰৰ ধন লুণ্ঠন কৰি পেলাই যেনেকুৱা মানুহবিলাকক ভোট কিনিবৰ কাৰণে পইচা দিছে, আপোনালোকে কিয় নধৰে? চৰকাৰী পইচা দি পেলাই 9,000 হওক কিবাই হওক লোন লৈ পেলাই দি আছে, এনেকুৱা অন্যায় কাম যিবিলাক হৈ আছে আপোনালোকে কিয় ধৰিব নোৱাৰে? আজি অসমৰ চৰকাৰৰ ভিতৰতে আপোনালোকৰ স্বাধীনতাৰ পিছতে যে 2 লাখ কোটি টকা লৈ পৌঁছি গ'ল, যিটো লোন লোৱা, এইটো কোন অৰ্থশাস্ত্ৰই এইটো সিহঁতক অভিজ্ঞ বা সিহঁতক মানে বৰত্ৰী ক'ব? সিহঁতক কোনো ভাবা কৰিব কওক যে ডক্টৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ অসমৰ যিটো পুঁজি বোজা লোন মাত্ৰ 80,000 মানে 80,000 কৰোৰ মান আছিলে, এইটো গৈ এতিয়া 2 লাখ কৰোৰ। এই 4 বছৰ 5 বছৰৰ ভিতৰতে 1,20,000 কোটি টকাৰ ওপৰত যিটো নাকি লোন লৈ পেলাই ৰাইজক বিলাই দিয়া, আপোনালোকে নিজে কওক কোনজন মানুহ নিজৰ ভৰিত সেল্ফ ইণ্ডিপেণ্ডেণ্ট হোৱাৰ কাৰণে দীৰ্ঘদিনীয়া মানে আঁচনি এই চৰকাৰে লৈছে। এইটো ভোটৰ আঁচনি লৈ পেলাই কৰি আছে। সেয়ে আৰু ক'বলগীয়া নাই, ৰাইজে এইটোৰ পৰিৱৰ্তনৰ নিশ্চয় প্ৰতিফল দেখাব অহা ইলেকশ্যনত। ডেমেজ কণ্ট্ৰল কৰিব পাৰিলে নে এতিয়া? আপোনালোকে আজি চাব, আপোনালোকে যিটো ভাবি আছে, যাক নাকি অন্তৰ্দ্বন্দ্ব বুলি ভাবিছে, গোটেইকেইটা দেখোন ইয়াত উপস্থিত। আৰু আমাৰ প্ৰতাপ সিনহা তেওঁ নিজে লিড কৰি পেলাই এতিয়া ৰেলী লৈ পেলাই আহি আছে। আৰু আমাৰ ভিতৰত তেনেকুৱা অন্তৰ্দ্বন্দ্ব একো নাছিলে। প্ৰাৰ্থী দাবী কৰাটো বেলেগ আছিলে। প্ৰাৰ্থী দাবী কৰি যেতিয়া আমাৰ দলৰ শীৰ্ষ নেতৃত্বই আমাৰ প্ৰাৰ্থী দলৰ ফালৰ পৰা প্ৰাৰ্থী নিৰ্ধাৰিত কৰিলে, তাৰপিছতে আমাৰ কোনো এই কথা লৈ পেলাই কোনো মতদ্বন্দ্ব নাই। আমি একেলগতে দলক মজবুত কৰাৰ কাৰণে আৰু বিশেষকৈ গৌৰৱ গগৈজী যে পৰিৱৰ্তন অসমৰ ক্ষেত্ৰত যে পদক্ষেপ লৈছে, তাৰ বলিষ্ঠ পদক্ষেপ আমি অসমৰ ৰাইজক দেখাবৰ কাৰণে আমি পাটাকান্দিত এইটো এটা দৃষ্টান্তমূলক আমালোকে কাম কৰিবলৈ গৈ আছোঁ আমাৰ দলৰ কৰ্মীসকলৰ সহযোগত। উন্নয়ন হৈছে, তাৰ পাছত আপুনি জিকিব পাৰিব নেকি? পাটাকান্দি টাউনত আপোনালোকে নিজে কওকচোন। সাংবাদিক ভাইসকলক মই ক'ব বিচাৰিছোঁ, তেখেত অহাৰ পিছতে বিশেষ এটা উন্নয়ন হোৱা এটা বস্তু দেখাওক। তেওঁ পাটাকান্দিৰ ভাগ্য ভাল তাৰ যে তেওঁ চৰকাৰ নিৰ্বাচিত হোৱাৰ পিছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ পোৱাৰ এই সুযোগটো থকা সত্ত্বেও তেওঁ পাটাকান্দিৰ ৰাইজক তেওঁ ধোকাবাজ কৰিলে। তেওঁৰ মেডিকেল কলেজটো এৰি পেলাই যে মানুহ যে যি জৰ্জৰিত অৱস্থা, আপোনালোকে জানে পাটাকান্দিৰ ভৌগোলিক সীমা একফালে বাংলাদেশ, একফালে ত্ৰিপুৰা, একফালে মিজোৰাম। এই সীমাৱৰ্তী ঠাইত যে মেডিকেল কলেজ এটা যদি হ'লেহেঁতেন, এটা লোকেল ল'ৰা ছোৱালীবিলাকক কামত পালে হয়, আৰু বিভিন্ন উদ্যোগ বা উদ্যোগবিলাক গঢ়ি উঠিলে হয়, লগতে আমাৰ এমপ্লয়মেণ্ট ক্ৰিয়েট হ'লে হয়। তাৰপিছতো যে বিশেষকৈ এতিয়া যিবিলাক নাকি হাৰ্টৰ পেচেণ্টেই হওক বা যিবিলাক অকস্মাত যিবোৰ চিৰিয়াছ বা এক্সিডেণ্টেই হওক, আমাৰ তাতে মানে মানুহবিলাক মৰিবলগীয়া হৈ আছে মেডিকেল ব্যৱস্থা সুব্যৱস্থা নথকাৰ কাৰণে। সেয়ে পাটাকান্দিত যদি দৃষ্টান্তমূলক তেনেকুৱা কিবা কাম আপোনালোকে 10 বছৰত দেখিছে, তেতিয়াহ'লে আপোনালোকে নিজে কওক। কিন্তু মোৰ মণিলাল গৌড়া ছাৰৰ সন্মুখত তেওঁৰ সময়তে মোৰ সময়তে 2006ৰ পৰা 2011লৈ তেতিয়া চৰকাৰৰ পুঁজিও কম আছিলে। সেই সময়তে আমি চেষ্টা কৰিছিলোঁ পাটাকান্দি বাজাৰীচৰাত থানা স্থাপনৰ পৰা লগাই, ফায়াৰ ব্ৰিগেড স্থাপনৰ পৰা লগাই, 30 বেডেড হস্পিটেল স্থাপনৰ পৰা লগাই, মডেল হস্পিটেল কৰাৰ পৰা লগাই আমি বিশেষ উল্লেখনীয় কাম ৰাইজৰ কাৰণে কৰি গৈছোঁ। তেওঁৰ সময়তে বিশেষ উল্লেখনীয় এটা পৰিপূৰ্ণ কাম এটা কৰাটো দেখাওক আপোনালোকে। এই ফাউণ্ডেশ্যন ষ্ট'ন ইলেকশ্যনৰ আগমুহূৰ্তত দৌৰাদৌৰি কৰি পেলাই যিবিলাক দিছে, সেইটো মানে অকল নিৰ্বাচনমুখীহে।